মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিৰ অধ্যায় 4 প্ৰকৃতিৰ অৱদান অধ্যায়ৰ পাঠ 7 প্ৰকৃতিৰ উপহাৰ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ক নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনটো এৰী মথৰ বৈশিষ্ট্য? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 2, পাখি দুখন মেলি জিৰণি লয়। গতিকে তোমালোকে অপশ্যন 2 থকা বৃত্তটো পূৰ কৰি দিবা। খ নম্বৰ প্ৰশ্নটো হৈছে, তলৰ কোনবিধ প্ৰাকৃতিক আ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 1, ঊণ। গতিকে তোমালোকে অপশ্যন 1 থকা বৃত্তটো পূৰ কৰি দিবা। গ নম্বৰ প্ৰশ্নটো হৈছে, আৱৰ্জনা ৰোধ কৰাৰ বাবে তলৰ কোনটো কাৰ্য সমীচীন হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ 2, পুৰণি বাতৰি কাকতৰ পৰা ঠোঙা প্ৰস্তুত কৰা। গতিকে তোমালোকে অপশ্যন 2 থকা বৃত্তটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে, মৰাপাটৰ আখৰ পৰা তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা ৰছী আৰু মোনা। খ নম্বৰ প্ৰশ্নটো হৈছে, বস্তুৰ অপচয় কিয় কম কৰিব লাগে? তোমালোকে উত্তৰত লিখিবা আমাৰ সকলোবোৰ লাগতিয়াল বস্তুৱেই প্ৰকৃতিৰ পৰা পাওঁ। বস্তুৰ অপচয় কৰিলে প্ৰকৃতিৰ সম্পদ সোনকালে শেষ হৈ যাব আৰু পৰিৱেশৰ ক্ষতি হ'ব। সেয়েহে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰি ৰাখিবলৈ বস্তুৰ অপচয় কম কৰিব লাগে। গ নম্বৰ প্ৰশ্নটো হৈছে, আৱৰ্জনা কিদৰে সৃষ্টি হয়? তোমালোকে উত্তৰত লিখিবা আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী যেনে পাচলিৰ বাকলি, প্লাষ্টিকৰ বেগ, পুৰণি কাগজ, ভগা পাত্ৰ আদি ব্যৱহাৰৰ অনুপযোগী বুলি পেলাই দিয়াৰ ফলত আৱৰ্জনাৰ সৃষ্টি হয়। তিনি নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে ঊণৰ সূতা ডেছ নোমৰ পৰা আহৰণ কৰা হয়। তোমালোকে খালী ঠাইত লিখিবা ভেড়াৰ, অৰ্থাৎ ঊণৰ সূতা ভেড়াৰ নোমৰ পৰা আহৰণ কৰা হয়। খ নম্বৰত দিয়া আছে আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ কৰি ডেছ ৰোধ কৰিব পাৰি। তোমালোকে খালী ঠাইত লিখিবা অপচয়। ক নম্বৰত দিয়া আছে গ্ৰীষ্মকালত ডেছ কাপোৰ পিন্ধিবলৈ আৰামদায়ক। তোমালোকে খালী ঠাইত লিখিবা কপাহী। চাৰি নম্বৰ প্ৰশ্নটো হৈছে, অপচয় ৰোধ কৰিবলৈ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ নিয়মবোৰ লিখা। তোমালোকে উত্তৰত লিখিবা অপচয় ৰোধ কৰিবলৈ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ 5টা নিয়ম হ'ল, প্ৰত্যাখ্যান কৰা, অপকাৰী বা প্ৰয়োজন নোহোৱা সামগ্ৰী গ্ৰহণ নকৰা, হ্ৰাস কৰা, বস্তুৰ প্ৰয়োজন সীমিত কৰি আৱৰ্জনা কম কৰা, পুনৰ ব্যৱহাৰ কৰা, সামগ্ৰীসমূহ পেলাই নিদি বাৰে বাৰে ব্যৱহাৰ কৰা, নতুন উদ্দেশ্যত ব্যৱহাৰ কৰা, এটা কামত ব্যৱহাৰ হোৱা বস্তু আন কামত লগোৱা যেনে বটলত ফুল ৰোৱা, পুনৰাৱৰ্তন ঘটোৱা, পেলনীয়া বস্তুৰ পৰা কেঁচামাল উলিয়াই নতুন সামগ্ৰী তৈয়াৰ কৰা।